এটি গছ এখন পুৰণি ঘৰ আৰু অসংখ্য স্মৃতি আজিও যেন যোৰহাটৰ মাটিত বঙালপুখুৰীৰ সেই চৌহদত জীয়াই আছে জুবিন গাৰ্গৰ আবেগ তেওঁৰ স্মৃতি আৰু সংগীতৰ সুবাস যোৰহাটৰ বঙালপুখুৰীত আজি সৃষ্টি হ'ল এক আবেগিক পৰিৱেশ সংগীতপ্ৰেমী বহু লোকৰ স্মৃতিত জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি তোলা হয় এক বিশেষ মুহূৰ্তৰ মাজেৰে এসময়ত এই স্থানতেই পাৰ হৈছিল জুবিন গাৰ্গৰ যৌৱনৰ বহু স্মৰণীয় ক্ষণ বঙালপুখুৰীৰ পুৰণি গৃহৰ চৌহদত নিজ হাতে ৰোপণ কৰিছিল এজোপা পাইন গছ সময়ৰ সোঁতত গৃহখন বিক্ৰী হৈ গ'লেও যেতিয়াই যোৰহাট বা উজনি অসমলৈ আহিছিল তেতিয়াই গছজোপা চাবলৈ আহিছিল জুবিন মৰমেৰে গছজোপাক সাৱটি ধৰি কৈছিল তই আকাশ চুব লাগিব কিন্তু সময়ৰ লগে লগে শুকাই যায় সেই স্মৃতি বিজড়িত পাইন গছজোপা যদিও গছজোপাত নাথাকিল তথাপিও তাৰ সৈতে জড়িত আবেগ আৰু স্মৃতিবোৰ আজিও জীয়াই আছে যোৰহাটবাসীৰ মনত সেই স্মৃতিক পুনৰ জীয়াই তুলিবলৈ আজি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে যন্ত্ৰৰ কলাকুশলীসকলক লগত লৈ আহি উক্ত স্থানত ৰোপণ কৰে এজোপা নাহৰ পুলি গছপুলি ৰোপণ কৰাৰ সময়ত পুৰণি বহু কথা সৰি আবেগিক হৈ পৰে গৰিমা গাৰ্গ জুবিনৰ সৈতে জড়িত বহু স্মৃতি বহু অনুভৱৰ কথা মনত পেলাই কিছু সময় নীৰৱ হৈ ৰয় তেওঁ আজি আমি বঙালপুখুৰীৰ আমাৰ পুৰণা ঘৰখনলৈ আহিছোঁ কাৰণ ইয়াত জুবিনে এজোপা পাইন ট্ৰি ৰুইছিলে এইখিনি জেগাতে আৰু খুব ওখ হৈ গৈছিলে ঘৰতকৈ ওখ বহুত দূৰৰ পৰা দেখি থাকি গছজোপা আমি ইফালেদি পাৰ হৈ গ'লে সদায় চাওঁ আৰু কওঁ গল্লি তুমি ৰোৱা গছজোপা বহুত দূৰৰ পৰা জিলিকি থাকে আনকি 2024 চনলৈকে আমি ইয়াত যেতিয়া ভাইমন্দাৰ শ্বুটিং কৰি আছিলোঁ তেতিয়াও এইফালে সদায় পাৰ হৈ যাওঁতে ফ্লাইঅভাৰ হ'ল এতিয়া যোৰহাটখন বহুত সলনি হ'ল ইমান ওখ ওখ অট্টালিকা হ'ল কিন্তু তাৰ ওপৰতো গছজোপাই মানে একদম সুদৃশ্যভাৱে মূৰ দাঙি থিয় হৈ আছিল জুবিনে সৰুতে ৰোৱা গছ সৰুতে মানে কলেজত পঢ়ি থকা সময়ত আৰু যেতিয়াই যোৰহাটলৈ আহে তেওঁ এতিয়া হিৰু দত্ত তেওঁলোকে ঘৰটো তেওঁলোকৰ পৰা কিনিলে 2003 চনতে ক্ৰয় কৰিলে গতিকে সদায় অহা নহয় জুবিনৰ সময়ো নিমিলে কিন্তু ৰাতিও কেতিয়াবা 2 বজাতো গেট পাৰ হৈ আহি পেলাই গছজোপা সাৱটি ধৰে কথা পাতে কাৰণ সেই গছজোপাৰ লগত বহুত কিবা এটা আত্মীয়তা তেওঁৰ আছিলে কথা পাতি যায় তেনেকুৱা ইতিমধ্যে চাগে সামাজিক মাধ্যমত বহুতে সেইবোৰ পুৰণা ফটো দেখিছেও কিন্তু গছজোপা অতি আচৰিত ধৰণেৰে 2024 চনৰ অক্টোবৰৰ 29 তাৰিখে ধুমুহা এটা নিশা আছিলে গছজোপা লাহে লাহে মৰহি আহিছিল আৰু সেইদিনা 29 অক্টোবৰৰ দিনাখন 2024 চনৰ গছজোপা নিজে নিজে ভাঙি এইটো জুবিনৰ পুৰণা এইটো তেওঁলোকৰ পুৰণা ঘৰ পিছলে ARCC ঘৰটো বনাইছিলে তালে শিফ্ট কৰিলে এই পুৰণা ঘৰটো পুৰণা যিটো জুবিনৰ কোঠা আছিল তাৰ ওপৰতে ভাঙি পৰি ঘৰৰ চালখনো ভাঙি পেলাইছিল টিঙো ফুটা হৈ গৈছিল তেনেকুৱা ধৰণে আৰু 2024 চনৰ অক্টোবৰৰ সেইটো কথা আৰু 2025 চনৰ ছেপ্টেম্বৰত কিবা আগজননী আছিলে নেকি নাজানো এনেকুৱা এটা দুৰ্ঘটনাৰ কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল আৰু মই পিছত জুবিনে গম পাই পেলাই কৈছিলে যে তেওঁ আৰু এজোপা গছ তেওঁ ইয়াত ৰোপণ কৰি থৈ যাব আৰু এইবাৰ যোৱা পূজাটো বঙালপুখুৰী পূজা শতবৰ্ষ সম্পূৰ্ণ কৰিছে গতিকে তালৈ জুবিনে অনুষ্ঠান কৰিবলৈ অহা কথা আৰু সেইদিনাই তেওঁ গছপুলি এটা ৰোপণ কৰি থৈ যোৱা কথা আছিল কিন্তু নহ'লগৈ কথাটো 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনাখন অভাৱনীয় ঘটনা এটা ঘটি গ'ল মই সেইদিনাখন চাবলৈ আহিলোঁ আচলতে
মে'ৰ দিনাখন ইয়াত ঘৰটো চাবলৈ আহিলোঁ আৰু গছজোপাৰ গুৰিটো মই চাই গ'লোঁ, সেৱা কৰি গ'লোঁ। তাৰপিছত তেতিয়া কাৰণ তেওঁ কৈ থৈ গৈছিলে, হিৰোৱেও ক'লে যে দাদাৰো মন আছিলে গছজোপা ৰুই থৈ যোৱাৰ কথা, আমি আলোচনা কৰিলোঁ। আৰু যিহেতু আজি 11 তাৰিখে ইয়াত যোৰহাটত যন্ত্ৰ বেণ্ডটোৰ এটা অনুষ্ঠান আছে, গতিকে তেওঁলোকৰ সৈতে আলোচনা কৰিলোঁ যে আমি গোটেইখিনি যেতিয়া যিহেতু যোৰহাটত থাকিম, আমি সকলোৱে গৈ জুবিনৰ নামত এজোপা গছপুলি এই পুৰণা ভেটিটোত আমি ৰুই থৈ যাওঁ। আৰু হিৰো দত্ত তেওঁলোকৰ পৰিয়ালেও তেওঁলোকে তেনেকৈ বিচাৰিলে। আমি নাহৰ পুলি এটা আজি ৰোপণ কৰিলোঁ সেইকাৰণে জুবিনৰ নামত। আৰু নাহৰ পুলিটো লহপহকৈ বাঢ়ি আহক, জুবিন ইয়াতে আকৌ শান্তিৰে এইখন পুৰণা ঘৰখনৰ পুৰণা ভেটিটোত তেওঁ শান্তিৰে জিৰণি লওক, কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। তাকে আহিবলৈ মোৰ বৰ দিগদাৰ, মানে মই প্ৰথমতে আহোঁতে আমি কথা পাতি আহিছোঁ পাৰিম নোৱাৰিম ঘৰটো যাবলৈ। আজি সেই যেতিয়া তুমি মোৰ মাথো মোৰ চিনেমাখন শ্বুটিঙৰ সময়ত, তেতিয়া বাকীবোৰ চব কেম্পত থাকে, হোটেলত থাকে, জুবিনে কৈছিল নহয় পাৰ্থতো মোৰ ঘৰত থাকিবি। এই গোটেই চিনেমাৰ শ্বুটিংখনত যোৰহাটৰ সময়ত মই এই ৰুমটোতে শুই থাকিলোঁ সদায় দিনে ৰাতি। আৰু আজি এনেকুৱা লগা নাই, আজি এনেকুৱা এটা বস্তু বিশ্বাস কৰিব পৰা নাই যে আজি এই ঘৰটোত জুবিন নাই আৰু জুবিন পৃথিৱীতে নাই। কিন্তু মোৰ বিশ্বাস জুবিন সদায় আমাৰ লগত থাকিব। এই গছজোপাই প্ৰমাণ যে এই গছজোপাই আগবাঢ়ি যাব, ডাঙৰ হৈ যাব। আৰু মোৰ কথা হ'ল কি, মোৰ উদ্দেশ্যবোৰ এতিয়া বেলেগ। তাৰমানে মোৰ কথা হ'ল কি, মই এনেকৈ জুবিনক জীয়াই ৰখাৰ উদ্দেশ্যটো মেইন হ'ল মই মোৰ কলিজাৰ জুইটো 1% মই নুমাব নিদিওঁ। তাৰমানে মোৰ কথা হ'ল মই জুবিনক চবে ৰাখিব, মনত ৰাখিব। মোৰ কিন্তু জুবিনৰ মনত ৰখাটো পিছত হ'ব, আগতে ন্যায়টো লাগে মোক। এই বস্তুবোৰে মোক সদায় এই ভিতৰৰ জুইকুৰা আৰু বেছি দপদপকৈ জ্বলাই থাকে তাৰমানে। আৰু সেই জুইকুৰা মই 1% নুমাব নিদিওঁ যেতিয়ালৈকে জুবিনক ন্যায় দিব নোৱাৰোঁ। আৰু মই সদায় কৈ আছোঁ, মই জীয়াই থকা অৱস্থাত জুবিনক ন্যায়টো দি মই মৰিব পাৰিলে মই চবতকৈ সুখী হ'ম, যে জীৱনত পৃথিৱীত মোৰ জীয়াই থকাটো সাৰ্থক হ'ল তাৰমানে। আৰু সেইকাৰণে মই আজি আহিছোঁ, যদিও বহুত আৱেগিক, বহুত কথা মনত থাকে তাৰমানে, এই গলিটো, ৰাস্তাটো, এই ঘৰটো, এই ৰুমটো। কিন্তু মই আহাৰ সেইকাৰণে নিয়ম যে মোৰ আৰু জুইকুৰা আৰু জ্বলক তাৰমানে, মোৰ কলিজাৰ জুইকুৰা আৰু জ্বলক। আৰু এই জুবিনক ন্যায় লাগিব, ন্যায় দিবই লাগিব। আৰু সদায় কৈ থকা মতে মোৰ অসমৰ ৰাইজ আৰু ভগৱানকতো মোৰ পূৰা বিশ্বাস আছে। কোনো নহ'লেও ভগৱানে এই ভগৱান পুত্ৰটোক এনেই যাব নিদিব তাৰমানে। চ' সেইকাৰণে বিশ্বাস মোৰ এনেকৈ ভাল লাগে যে আজি এটা সেইটো কৰিলোঁ। এনেকৈ অসমৰ সকলো ৰাইজে জুবিনক যেনেকৈ পাৰে তেনেকৈ জীয়াই ৰাখক, নিজৰ ভিতৰত ৰাখক। জুবিনে কৈ থৈ যোৱা ভাল ভাল কামবোৰ কৰক, কৰ্মখিনি কৰক। আমি যেনেকৈ এতিয়া কালচাৰেল লাইনটো আমি কৰিব পাৰিছোঁ, আমি কালচাৰেল লাইনটো আমি কৰিছোঁ, যেনেকৈ ফিল্মখিনি কৰক, এই প্ৰকৃতি ভাল পোৱাখিনি কৰক, মানুহে মানুহক ভাল পাওক, জাতি ধৰ্ম বাদ দিয়ক। এইবোৰ চব একগোট হৈ চবে যদি নিজে নিজে অলপ অলপ জুবিনে দি থৈ যোৱা বস্তুবোৰ আমি আগবঢ়াব পাৰোঁ, তাতকৈ আৰু হেপী জুবিন হ'বই নোৱাৰে তাৰমানে। সি সেইটোৱে বিচাৰিব যে মই কৰি থকা কামবোৰ মোৰ যোৱাৰ পিছত অসমৰ ৰাইজে মোৰ মানুহখিনিয়ে কৰিলে নাই। কাৰণ জুবিনে মই দেখিছোঁতো 32 বছৰে অসমৰ কাৰণে, অসমৰ মানুহখিনিৰ কাৰণে, নৰ্থ ইষ্ট অসম ইমান ছেক্ৰিফাইচ কৰিলে, লাইফটোত ইমান দি দিলে। তাৰপিছত যদি আমি অলপো যদি উল্টাই দিব নোৱাৰোঁ জুবিনক, এইটো আমাৰ কাৰণে ধিক্কাৰ হ'ব তাৰমানে। চ' আৰু মই এতিয়া ভাল লাগিছে যে অসমৰ প্ৰত্যেক জেগাত য'তেই গৈছোঁ মানুহখিনি এতিয়াও জুবিনক এই মৰম, একচুৱেলি আমি যে যন্ত্ৰক মৰম নহয় তাৰমানে, এইটো জুবিনৰ প্ৰতিহে মৰম তাৰমানে। যন্ত্ৰৰ মৰমটো পিছত, আগতে জুবিনৰ মৰম কাৰণে আজি যন্ত্ৰই মৰম পাইছে, আশীৰ্বাদ পাইছে। চ' সেইকাৰণে সদায় এনেকৈ জীয়াই ৰাখক, জুবিনে ভাল পোৱা কামখিনি কৰি থাকক। আৰু জাষ্টিছ লাগিবই, ন' কম্প্ৰমাইজ। Bureau Report, A News 24/7.